তুমি আহিছা আজি। মই তাকে তোমাক ফোন কৰিম বুলি ভাবিছিলোঁ, মানে তোমাৰ মাৰ খবৰ ল'বলৈ। পিছে তোমাৰ মা এতিয়া কেনেকুৱা আছে? ভাল পাইছে নাই বাৰু? মেডিকেলত আছেনে ঘৰলৈ আহিলে? অঁ বাইদেউ, মাৰ গাটো এতিয়া ঠিকে আছে, ভাল পাইছেগৈ। সেইটো কাৰণে মই ভাবিলোঁ আজিৰ পৰা আহি যাওঁ আৰু, যিহেতু এতিয়া মায়ে নিজে কৰি মেলি অকণমান খাব পৰা হৈছে। আৰু হেৰি বা আহিছে বাৰু, গতিকে মই আহিব পাৰিলোঁ। মানে এতিয়া ঘৰলৈ আনিলোঁ, কালি আনিলোঁ। অঁ আচ্ছা, কৰি খাব পাৰিছে ন? ভালে আছে দিয়া। মই তাকে তোমাক ফোন কৰিম বুলি মই সময় নাপাইছোঁ ন, আৰু ইটো কৰি থাকিলে মানে পাহৰিয়ে থাকোঁ। তাতে এইকেইদিন অকণমান টেনশ্যনতো আছোঁ, সেইটো কাৰণে মই তোমাৰ মাৰ খবৰ ল'বই পৰা নাছিলোঁ। বাৰু ভালেই হ'ল তুমি আহিলা। এইকেইদিন বাৰু ইমান কাষ্টমাৰ অহা নাই, আৰু অৰ্ডাৰো তেনেকৈ অহা নাই, কিন্তু আজি অলপ অৰ্ডাৰ আছে। গতিকে তুমি আহিলা ভালেই হ'ল। দুইজনী মিলি পিনে অৰ্ডাৰটো এতিয়া কমপ্লিট কৰি লওঁ। এঘণ্টামানৰ পিছত মানে কাষ্টমাৰজনে নিবলৈ আহিম বুলি কৈছে। অঁ হয় নেকি বাইদেউ? ঠিক আছে হ'ব তেতিয়াহ'লে। মই ফাৰ্ষ্টে কিবা বেকিঙৰ কাম আছে নেকি, সেইখিনিও উলিয়াই দিব, সেইখিনি কৰি ল'ম। এইকেইদিন চাগে বেকিঙৰ কামখিনি ৰৈ আছে ন? হ'ব বাইদেউ, মই প্ৰথমতে ৰুমটো চাফা কৰি লওঁ আৰু অকণমান ঝাৰু মাৰি লওঁ। বহুত লেতেৰা হৈ আছে চাগে এইকেইদিন, মই চাফা কৰিব পৰা নাই যে। নাই মই সেইখিনি কৰিলোঁ। অৱশ্যে ময়ো দুদিন অহা নাছিলোঁ, মোৰো গাটো ইমান ভাল নাছিলে যে, তাতে কাষ্টমাৰো নাছিলে, সেইটো কাৰণে অহা নাই বাৰু। আজি আহি পিনে অকণমান চাফ চিকুণ কৰিলোঁ। এতিয়া সেইখিনি কৰিব নালাগে। তুমি এটা কাম কৰা, দোকানৰ ফ্ৰণ্টৰ যিখন ডোৰ আছে তাৰ গ্লাছখন অকণমান ক্লিন কৰি দিয়া ভালকৈ। তাৰপিছত পেকিঙৰ কামখিনি বৰ্তমান নাই, এতিয়া যিখিনি অৰ্ডাৰ আছে সেইখিনিহে কৰি লওঁ, বুজিলা? তুমি মোক হেল্প কৰি দিবা, সোনকালে কমপ্লিট কৰি লওঁ। বাৰু ফাৰ্ষ্টে তুমি ডোৰখন ক্লিন কৰি আহাগে যোৱা, মই ৰেডি কৰোঁ বস্তুবোৰ। অঁ ঠিক আছে হ'ব তেতিয়াহ'লে বাইদেউ, মই ফাৰ্ষ্টে গ্লাছখন ক্লিন কৰি আহিছোঁ। আপুনি ৰেডি কৰক, মই আহি আছোঁ, বেছি টাইম নালাগে। বেটেৰীৰ সন্মুখততো আহি গ'লোঁ, কিন্তু কোনখন মুখেৰে মই ভিতৰলৈ সোমাই যাওঁ তাকেহে ভাবি পোৱা নাই। লাজেই লাগিছে। তাই চাগে মোক বহুত বেছি বেয়া পাই আছে, আৰু এতিয়া মোক দেখাৰ লগে লগে তাই খং নুঠিলেহে আছে। আৰু খং উঠাটোতো স্বাভাৱিক হয়। সেইদিনা তাই মোক ইমান ধুনীয়াকৈ মাত লগাইছে, আৰু মই হাই হেল্ল' একো নাই, চিধা মুখ ঘূৰাই তাৰ পৰা গুচি গ'লোঁ। তেনেকৈ কৰিলে যাৰ হ'লেও বেয়া লাগিব, অচিনাকি মানুহ হ'লেও বেলেগ কথা আছিলে। কিন্তু তাইক মই এতিয়া কেনেকৈ বুজাওঁ? এইবোৰ চব মাৰ কাৰণে হৈছে। ভিতৰলৈ যাবলৈ সাহস নহৈছে পাই। হেল্ল' দাদা, গুড মৰ্ণিং। বাৰু আপোনাক কি লাগিছিলে কওকচোন? গুড মৰ্ণিং। মোক ষ্ট্ৰবেৰী পেষ্ট্ৰি লাগিছিলে। আছে নাই বাৰু ৰেডি কৰি থোৱা? আৰু যদিও নাই, তেতিয়াহ'লে যদি সোনকালে ৰেডি কৰি দিব পাৰা মোক দি দিবাচোন। 10টা শ্লাইচ লাগিছিলে ষ্ট্ৰবেৰী পেষ্ট্ৰি। ষ্ট্ৰবেৰী পেষ্ট্ৰি? দাদা সেইটোতো এতিয়া ৰেডি কৰা হোৱা নাই, মানে ভিতৰত ৰেডি কৰি আছে। ৰ'ব, মই হৈছে নেকি ভিতৰত এবাৰ চাই আহোঁ, বাইদেউক জনাই আহোঁ। আপুনি অলপ টাইম ৰ'ব লাগিব। অ' হয় নেকি? ঠিক আছে, একো নাই, মই অলপ টাইম ৰৈ দিব পাৰিম। গতিকে সোনকালে ৰেডি কৰি দিয়া আৰু মোক। ফাইনেলি গোটেইখিনি কমপ্লিট কৰি ল'লোঁ। অৰ্ডাৰকেইটাও কমপ্লিট হৈ গ'ল, আৰু বেকাৰী শ্ব'ৰ কাৰণেও বস্তুখিনি ৰেডি হৈ গ'ল। এই পম্পীজনী ক'লৈ গ'ল বাৰু? তাই কি এটা কৰিব কৈছিলোঁ, তাই হ'লনে নাই হোৱা জানো? আহিলে মানে এইখিনি তাইক থৈ দিব ক'লোঁ হয় শ্ব'কেছটোত ভৰাই পিনে। বাইদেউ, কাষ্টমাৰ এজন আহিছিলে, তেওঁক বোলে ষ্ট্ৰবেৰী পেষ্ট্ৰি লাগে 10টা পিচ। আমিতো এতিয়া ৰেডি কৰি থোৱা নাছিলোঁ, আপুনি ৰেডি কৰিছিলে যে, হ'ল নেকি? মই তেখেতক মানে অলপ সময় ৰ'বলৈ কৈছোঁ, তেওঁ ৰৈ থাকিম বুলি কৈছে, সোনকালে কৰি দিবলৈ কৈছিলে। অ' ষ্ট্ৰবেৰী পেষ্ট্ৰি, সেইটো মই ৰেডিটো কৰা নাই, এনেই ষ্ট্ৰবেৰীখিনি ৰেডি কৰি থৈছোঁ। বাকী কাম বাকী আছে অলপ। তেওঁ ৰ'ম বুলি কৈছে ন? তেতিয়াহ'লে এটা কাম কৰোঁ, তুমি এই গোটেইবোৰ বস্তু যিখিনি অৰ্ডাৰ কৰি আছে সেইখিনি মই চাইড কৰি থৈ দিছোঁ। বাকী এইবোৰ যিমান যি আছে তুমি শ্ব'কেছত ভৰাই দিয়াকৈ যোৱা, মই সিমান টাইম পেষ্ট্ৰি ৰেডি কৰি লওঁ। তেখেতক 10 মিনিট ৱেইট কৰিব ক'বা, তাতকৈ বেছি টাইম নালাগে। অঁ ঠিক আছে হ'ব বাইদেউ, মই তেতিয়াহ'লে তেখেতক 10 মিনিট বহিবলৈ কৈ দিওঁ, আৰু বস্তুখিনি মই শ্ব'কেছত ভৰাই আহোঁ বাৰু। অঁ ঠিক আছে, হ'ব তুমি কৈ আহাগৈ। অ' আচ্ছা, তুমি আহিছিলা। মই ভাবিছোঁ বেলেগ কোনোবা বুলি। তোমাক ষ্ট্ৰবেৰী পেষ্ট্ৰি লাগিছিলে। পিছে তুমি মোৰ পৰাই কিয় ল'বলৈ আহিলা? ইয়াততো আৰু বহুত বেকাৰী আছে, গতিকে বেলেগ কাৰোবাৰ যাৰ পৰা হ'লেও তুমি ল'ব পাৰিলা হয়। ইয়ালৈনো কিয় আহিব লাগিছে? সেইদিনাতো মই তোমাক দেখি হাই বুলি কোৱাত তুমি একো নোকোৱাকৈ তাৰ পৰা মুখ ঘূৰাই গুচি গ'লা, আৰু আজি ইয়াত পেষ্ট্ৰি ল'বলৈ আহিলা? সেইটোহে ধৰিব পৰা নাই। বাৰু এয়া লোৱা তোমাৰ পেষ্ট্ৰি। জুলি, আই এম ৰিয়েলি চৰি সেইদিনাৰ কাৰণে। মই তেনেকৈ জানি বুজি ইগন'ৰ কৰা নাই তোমাক। তাত কিবা এটা কথা আছে, যিটো কাৰণে মই সেইদিনা তোমাক একো নোকোৱাকৈ তাৰ পৰা গুচি যাব লগা হ'ল, আৰু তাকে এক্সপ্লেইন কৰিবৰ কাৰণে মই ইয়ালৈ আহিছোঁ। কিন্তু ইয়াতো মই বেছি টাইম থাকিব নোৱাৰিম। একচুৱেলি ভণ্টি পেষ্ট্ৰি খাম বুলি কৈ আছিলে,
তাইও ইয়ালৈ আহিব পৰা নাই, সেইটো কাৰণে মোক লৈ যাবলৈ কৈছিলে। মই সেইকাৰণে ৰাতিপুৱাতে ইয়ালৈ আহি পিনে তোমাৰ পৰা পেষ্ট্ৰি লৈ যাবলৈ সোমালোঁ। তুমি প্লিজ মোক ভুল বুজি নাথাকিবা, আৰু মই তোমাক কথাখিনি ভালকৈ ক'ম বাৰু, কিন্তু এতিয়া মোৰ ওচৰত একেবাৰে টাইম নাই এইবোৰ কৈ থাকিবলৈ। মাথো তুমি মোক ভুল নুবুজিবা। হ'ব হ'ব, তোমাৰ ওচৰতনো কোনদিনা টাইম থাকে? তোমাৰ এই ফকতীয়া বাহানাবোৰ নিজৰ ওচৰতে থোৱা, মোৰ ওচৰত এইবোৰ বাহানা মাৰি নাথাকিবা। মই জানো নহয় কি হৈ আছে। তোমাক চাগে তোমাৰ মায়ে মানা কৰিছে, মোৰ লগত কথা পাতিবলৈ মোৰ পৰা আঁতৰি থাকিবলৈ কৈছে, আৰু সেইকাৰণে মামাজ বয় নিচিনাকৈ তুমি মাৰ কথা শুনি মোৰ পৰা আঁতৰি থাকিবই লাগিব। হ'ব দিয়া, একো নাই, খালি মোক এনেই জাহা তাহা কথা কৈ থকাতকৈ ক্লিয়াৰকৈ কৈ দিবা তুমি একচুৱেলি কি বিচাৰিছা। তেতিয়া ময়ো কাকো বেয়া পাবলৈ নাই আৰু মোকো কোনো বেয়া পাবলৈ নাই। কিন্তু এনেকৈ মোক ইগন'ৰ কৰি থকাটো মই অলপো পচন্দ নকৰোঁ। আৰু কি ক'লা তুমি? তুমি এক্সপ্লেইন কৰিবা কেতিয়া? আজি অলমষ্ট 2-3 দিন পাৰ হৈ গ'ল, এতিয়ালৈকে তোমাৰ মানে টাইমেই পোৱা নাই নে? সেইদিনা কিয় তেনেকুৱা কৰিলা এক্সপ্লেইন কৰিবলৈ? আৰু কেতিয়া ক'ম বুলি ভাবিছা? গতিকে যদিও ক'ব বিচৰা নাই, নালাগে ক'বলৈ, কিন্তু তুমি কি ভাবি আছা এতিয়া সেইখিনি কথা মোক ক্লিয়াৰকৈ কৈ দিবা, যাতে ময়ো বেছি একো আশা কৰি থাকিব লগা নহয়। জুলি প্লিজ, তুমি এনেকৈ কৰিলে মানে মই বাৰু প্ৰব্লেমবোৰৰ পৰা কেনেকৈ ওলাম তুমি কোৱাচোন? তুমি ঠিক ধৰিছা, এয়া যি কৰিছোঁ মই মাৰ কাৰণে কৰিছোঁ, কিন্তু তুমি ভুলকৈ বুজি আছা। সেইখিনি মই তোমাক পিছত ক'ম, কিন্তু এতিয়া সঁচাকৈ মই তোমাক সেইখিনি কৈ থাকিবলৈ মোৰ ওচৰত সময় নাই। মই জাষ্ট পেষ্ট্ৰি ল'বৰ কাৰণে ইয়াত সোমাইছিলোঁ, আৰু তোমাক এইকেইটা কথা ক'ম বুলি ভাবিছিলোঁ। বাকী কথা মই তোমাক পিছত কৈ থাকিম, খালি তুমি মোক প্লিজ ভুল বুজি নাথাকিবা। মই এতিয়া আহিছোঁ দিয়া, তোমাক পিছত মই কল কৰিম। হ'ব দিয়া, তুমি একো ক'বও নালাগে আৰু কলো কৰাৰ কোনো প্ৰয়োজন নাই। যোৱা, তোমাৰ ইমান দেৰি হৈছে নহয়, গৈ থাকা, মই তোমাক ৰখিবলৈ নকওঁ। আচৰিত মানে, সঁচাকৈ বহুত বেয়া হয়। মই যাবলৈ ক'লো সঁচাকৈ ইয়াৰ পৰা গুচি গ'ল। তাৰমানে মোৰ কাৰণে 10 মিনিট এটাও সময় নাই যে সেইদিনা তেনেকুৱা কিয় কৰিলে সেইখিনি কথা এক্সপ্লেইন কৰিবলৈ। পিছত কল কৰে, ইমান দিনৰ পৰাতো একো খবৰ নাই, এটা মেছেজো কৰা নাই, এতিয়া আকৌ মোক এনেই কৈ থৈ গৈছে কল কৰিম বুলি। জানো নহয় কৰিবলৈ নকৰে। খঙে উঠিছে মানে, একো ধৰিব পৰা নাই কি হৈ আছে। ক্লিয়াৰকৈ ক'ব ক'লেও ক'ব নোৱাৰে, সময় নাই বুলি কৈ ইয়াৰ পৰা গুচি গৈছে, পেষ্ট্ৰি ল'বলৈ আহিছে। মোক যদি দেখিবই নোৱাৰে তেনেহ'লে মোৰ বেকাৰী পেষ্ট্ৰি নাখালেও হ'ব, মোৰ বেকাৰী নচলিলেও একো আপত্তি নাই, কিন্তু সিহঁতে যদি মোক বেয়া পায় তেতিয়াহ'লে ইয়ালৈ অহাৰো কোনো প্ৰয়োজন নাই। কথা ক'বলৈ আহে, থাক যি কৰে কৰি থাকক। এতিয়া ময়ো এইবোৰ কথা ভাবি নাথাকোঁ। বিহুৱে ঠিকেই কৈছিলে, এইবোৰ যিমানে ভাবি থাকিম সিমানে মোৰ মাইণ্ডটো কাম নকৰা হ'ব। তাতকৈ নিজৰ কামত মন দিওঁ, আৰু এইবোৰ একদম একদম নাভাবোঁ, চব বাদ দিওঁ। যাৰ যি মন আছে কৰি থাকক। মোক কি বুলি ভাবিছে, মই বাৰে বাৰে পিছত পৰি থাকিম নেকি? তেনেকুৱা নহয় আৰু মই। সি যদি মোক ইগন'ৰ কৰিব বিচাৰিছে তেতিয়াহ'লে ময়ো ইগন'ৰ কৰিবলৈ ভালকেই জানো, দেখুৱাই দিম ময়ো কোন হয়। চিনি পোৱা নাইতো, সদায় সদায় এইবোৰ নচলিব নহয়। কথা ক'বলৈ আহে, যাওঁ পাই নিজৰ কাম লাগো, এইবোৰ কথা ভাবি থাকিলে মোৰ কামহে ৰৈ যাব।